টি20 বিশ্বকাপৰ আৰম্ভণি হওঁতেই এজন ভাৰতীয় ক্ৰিকেটাৰে অৱসৰ ঘোষণা কৰিছে বুলি ক'ব লাগিব। হয়, আপোনালোকে ঠিকেই শুনি আছে। টি20 বিশ্বকাপ কিছু সময়ৰ আগতে আৰম্ভ হৈছে 2024 বৰ্ষৰ আৰু প্ৰথমখন খেল USA ভাৰ্চেছ কানাডাৰ মাজত হৈ গৈছিল আৰু খেলখন কিন্তু কোনে কোনে চাইছে মোক কমেন্ট সেকশনত জনাই দিব। বহুত বেছি এখন ইন্টাৰেষ্টিং মেচ হৈছিল, প্ৰায় হাই স্কোৰিং মেচ হৈছিল বুলি ক'ব লাগিব। একেবাৰে অন্তিমটো মুহূৰ্তত USA দলটিয়ে সুন্দৰভাৱে খেলখনত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাল লাগিল। নতুন টিম দুটা দলে ভাল খেলিছে। গতিকে সেই সময়তে মাত্ৰ আৰম্ভণিহে হৈছিল 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ, কিন্তু এজন ভাৰতীয় ক্ৰিকেটাৰে সাংঘাতিক খেলুৱৈ অৱসৰ ঘোষণা কৰিছে বুলি ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা। টি20 ওৱান ডে প্ৰায় টেষ্ট ফৰ্মেটকো তেখেতে অল ফৰ্মেটক টাটা বাই বাই কৰি দিছে। গতিকে এই খেলুৱৈজন কোন হয়, ইয়াৰ লগতে এতিয়া বৰ্তমান সময়ত তেওঁ কি কৰিব, এতিয়া অৱসৰটো লৈ ল'লে তাৰ পাছত তেখেতে কি কৰিব, সেই সকলোবিলাক কথা আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছো। কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক হ'ব লাগে সেইগৰাকী খেলুৱৈৰ বাবে, অৱসৰ লোৱা খেলুৱৈগৰাকীৰ বাবে। ইয়াৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ। আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 20 বছৰীয়া এটি সুন্দৰ যাত্ৰাৰ অৱসান ঘটিছে, এটি সুন্দৰ যাত্ৰাৰ অন্ত পৰিছে বুলি ক'ব লাগিব। আৰু কিছু সময়ৰ আগতে খন্তেক সময়ৰ আগতে টুইট যোগে দিনেশ কাৰ্তিকে সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে বুলি ক'ব লাগিব। আৰু আগতে আপোনালোকক জনাইছিলো যে IPLৰ হয়তো দিনেশ কাৰ্তিকৰ এইটো লাষ্ট সিজন হ'ব পাৰে। আৰু ঠিক কিছু সময়ৰ আগতে খেলুৱৈগৰাকীয়ে সকলো ফৰ্মেটৰ পৰাই টাটা বাই বাই বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় জনাই দিছে। আৰু সকলোকে মই জনাই দিব বিচাৰিছো যে এটি সুন্দৰ কেৰিয়াৰৰ সমাপ্তি বুলি ক'ব লাগিব। ধোনীৰ আগতে, মহেন্দ্ৰ সিং ধোনীৰ আগতে দিনেশ কাৰ্তিকে প্ৰথম ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলিছিল প্ৰায় 2004 চনতে। আৰু 2004 চনৰ পৰা 2024 চনলৈকে তেখেতে ভাৰতীয় ক্ৰিকেট দলক সেৱা আগবঢ়ালে বুলি ক'ব লাগিব। ইণ্টাৰনেশ্যনেল ক্ৰিকেটত প্ৰায় 20টাকৈ বছৰ তেখেতে অতিক্ৰম কৰিছিল বা 20টাকৈ বছৰ তেওঁ সম্পূৰ্ণ কৰিছিল। কিন্তু তাৰ পাছত কিছু সময়ৰ আগতে খন্তেক সময়ৰ আগতে খেলুৱৈগৰাকীয়ে বিদায় জনাইছে, ৰিটায়াৰমেণ্ট তেখেতে ঘোষণা কৰিছে। আৰু এটি সুন্দৰ কেৰিয়াৰ, মই কৈছোৱে বহুত দিনেশ কাৰ্তিকে উঠি অহা ভাৰতীয় খেলুৱৈসকলক এটা বস্তু শিকাই থৈ গ'ল যে যিমানে এজন খেলুৱৈৰ বয়স হৈ নাযাওক, যিমানে তেওঁৰ বয়স উকলি নাযাওক কিয়, কিন্তু খেলৰ কোনো বয়স নাই, খেলৰ কোনো সীমা নাই বুলি ক'ব লাগিব। আৰু দিনেশ কাৰ্তিকে 3 বছৰ 4 বছৰ খেলৰ পৰা দূৰত থাকিও কিদৰে ইণ্ডিয়া টিমলৈ কামবেক কৰিব পাৰি সেই সকলোবিলাক বস্তু ভাৰতীয় ক্ৰিকেটৰ উঠি অহা প্ৰজন্মক শিকাই থৈ গ'ল। প্ৰায় 2019 চনৰ এদিনীয়া বিশ্বকাপৰ যি ছেমি ফাইনেল আছিল, সেই ছেমি ফাইনেলে নিউজিলেণ্ডৰ লগত প্ৰথমতে অন্তিমখন মেচ খেলিছিল বুলি ক'ব লাগিব এদিনীয়া। তাৰ পাছত প্ৰায় নাম নাছিল ডিকাৰ, কিন্তু সেই সময়ত প্ৰায় 2022-23 চনত তেখেতে যিদৰে কামবেক কৰিছিল, 23 চনত নহয় 22 চনৰ টি20 বিশ্বকাপত যিদৰে ডিকে কামবেক কৰিছিল, সেইটো প্ৰত্যেকগৰাকী ভাৰতীয় উঠি অহা প্ৰজন্মৰ বাবে এটা শিক্ষা বা উদাহৰণ বুলি ক'ব লাগিব। আহিবলগীয়া টাইমত যদি কোনোবা এগৰাকী উঠি অহা খেলুৱৈৰ লগত তেনেকুৱা হয়, যদি ইণ্ডিয়া টিমৰ পৰা বাহিৰ হৈ যায়, কিন্তু কেনেকৈ তাৰ পাছত কামবেক কৰিব পাৰি সেই বস্তুটো কিন্তু দিনেশ কাৰ্তিকে শিকাই থৈ গ'ল। আৰু ভালমান কেইখন ইম্পৰ্টেণ্ট মেচ দিনেশ কাৰ্তিকে জিকালে, মই নাই জিকা বুলি ক'ব নোৱাৰো। কিন্তু অৱশেষত সকলোৱে অৱসৰ ল'বই লাগিব। এটা বস্তু যেতিয়া আৰম্ভ হয় সেই বস্তুটোৰ নিশ্চিতভাৱে সমাপ্তিও থাকে। গতিকে এটি সুন্দৰ যাত্ৰাৰ ইমানতেই অন্ত পৰিছে বুলি ক'ব লাগিব। আৰু মই এই ভিডিঅ'টোত বেছি কথা নকওঁ, আপোনালোকক জনাই দিলো যে কিছু সময়ৰ আগতে টুইট যোগে সকলোকে ধন্যবাদ জনাইছে দিনেশ কাৰ্তিকে। BCCIকো তেখেতে ধন্যবাদ জনাইছে যে মোৰ ওপৰত ইমান বিশ্বাস ৰখাৰ বাবে, মোক ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ দিয়াৰ বাবে BCCIক ধন্যবাদ জনাইছে খেলুৱৈগৰাকীয়ে। আৰু বৰ্তমান সময়ত খেলুৱৈগৰাকী এটা নতুন ৰোলত বা এটি নতুন পজিশ্যনত দেখা যাব, সেইটো হৈছে এজ এ কমেণ্টেটৰ। তেখেতে কমেণ্ট্ৰি কৰিব ক্ৰিকেট খেলসমূহত, আৰু 2024 বৰ্ষৰ টি20 বিশ্বকাপতো তেখেতে কমেণ্ট্ৰি কৰিব বুলি খবৰ ওলাই আহিছে। আৰু এইটোৱে আছিল আজি ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।